সো আমার আজির টপিক হল ডিফেক্টস ইন সলিডস বা কঠিন পদাৰ্থৰ ক্ৰুটি। এতিয়া আমি আগৰ পৰা পাই আহিছোঁ যে চেপ্টাৰটোৰ সলিডছ চেপ্টাৰ প্ৰথমতে যে ইন সলিডছ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকলছ আৰ এৰেঞ্জড ইন এ অৰ্ডাৰলি মেনাৰ। কঠিন পদাৰ্থত উপাদান কণিকাবোৰ নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ থাকে। এতিয়া এই যে উপাদান কণিকাবোৰৰ সজ্জা, এই সজ্জাটো কেতিয়াবা অনিয়মীয়া হ'ব পাৰে। দেয়াৰ মে বি ইৰেগুলাৰিটিজ ইন দ্য এৰেঞ্জমেণ্ট অফ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ। তো এই ইৰেগুলাৰিটিজৰ কাৰণে সলিডছত ডিফেক্টছ বা ক্ৰুটি হ'ব পাৰে। এতিয়া এই ক্ৰুটি বহুত ধৰণৰ হয়, আমি ইয়াক ক্লাছিফাই কৰিব পাৰিম, শ্ৰেণী বিভাজন কৰিব পাৰিম। লেট আছ সি। সো ডিফেক্টস বা ক্ৰুটি বেসিক্যালি দুটা টাইপৰ হয়। এটা টাইপ হ'ব লাইন ডিফেক্ট, প্ৰথমটো তোমাৰ পইণ্ট ডিফেক্ট আৰু এইটো হ'ল লাইন ডিফেক্ট। পইণ্ট ডিফেক্টক অসমীয়াত কোৱা হয়, পইণ্ট মানে বিন্দু ক্ৰুটি। লাইন মিনছ ৰেখা, গতিকে ৰেখা ক্ৰুটি। নাও ইউ সি পইণ্ট ডিফেক্টত একচুৱেলি হয় কি, সাপোজ আমি এটা ক্রিস্টাল লেটিস সলিড এটা ইয়াতে লেটিস এটা ড্র করি, এইটো এটা লেটিস। These are particles. Suppose A particles A, পরমাণু A পরমাণু বা A atomৰ লেটিস এইটো, গতিকে these are atoms। এতিয়া এই এটা এটম মানে হল এটা পয়েন্ট, এইটো এটা পয়েন্ট বা বিন্দু। এতিয়া এই পয়েন্টবিলাকৰ যদি এৰেঞ্জমেণ্টত বা সজ্জাত কোনো ইৰেগুলাৰিটিজ হয়, তেতিয়াহ'লে তাক ক'ব পয়েন্ট ডিফেক্ট। আৰু গোটেই লাইনটোত, গোটেই ৰেখাটোত যদি ইৰেগুলাৰিটিজ হয়, তাক কোৱা হ'ব লাইন ডিফেক্ট। লাইন ডিফেক্ট তোমালোকৰ সিলেবাছত নাই, এইটো পঢ়িব নালাগে, আমি পয়েন্ট ডিফেক্ট পঢ়িব লাগে। এতিয়া এই যে পয়েন্ট ডিফেক্ট আকৌ দুটা টাইপৰ হ'ব পাৰে। কেনেকুৱা দুটা টাইপৰ হ'ব পাৰে চাই লৈছোঁ। পয়েন্ট ডিফেক্টৰ ফাৰ্ষ্ট টাইপটো হ'ল তোমাৰ স্টয়চিওমেট্ৰিক ডিফেক্ট। পয়েন্ট মানে বিন্দু ক্ৰুটি। স্টয়চিওমেট্ৰিকক অসমীয়াত কোৱা হয় ষ্টয়কিওমিতীয় ক্ৰুটি। স্টয়চিওমেট্ৰিক ডিফেক্ট। আৰু এটা ডেফিনেটলি নন স্টয়চিওমেট্ৰিক ডিফেক্ট, বা তুমি ক'ব পাৰা অনা স্টয়কিওমিতীয় ক্ৰুটি। স্টয়চিওমেট্ৰি বা স্টয়কিওমিতি মানে হ'ল ফৰ্মুলা। সাপোজ তোমাৰ NaCl লেটিস আছে, তো NaCl কি আছে, Na প্লাস Cl মাইনাস, কেটায়ন আছে 1, anion আছে 1, গতিকে ইয়াৰ ফৰ্মুলাটো হ'ল 1:1 Na প্লাস আৰু Cl মাইনাস। এই ফৰ্মুলাটো হ'ল স্টয়কিওমিতি NaCl ৰ কাৰণে। তো স্টয়চিওমেট্ৰিক ডিফেক্টত এই ফৰ্মুলাটো কেতিয়াও চেঞ্জ নহয়, কিন্তু নন স্টয়চিওমেট্ৰিক বা অনস্টয়কিওমেট্ৰিক এই ফৰ্মুলাটো চেঞ্জ হ'ব পাৰে। যদি চেঞ্জ যদি নহয় তাহলে স্টয়কিওমিতীয় বা স্টয়চিওমেট্ৰিক, চেঞ্জ হলে নন স্টয়চিওমেট্ৰিক। এতিয়া এই স্টয়চিওমেট্ৰিক আকৌ বহুতটা টাইপৰ হ'ব পাৰে। তো আমি যদি স্টয়চিওমেট্ৰিক ডিফেক্টস কেইটা কৰোঁ, স্টয়কিওমিতীয় ক্ৰুটি, স্টয়চিওমেট্রিক ডিফেক্টস। ইয়াৰ ফার্স্ট টাইপটো হ'ল ভেকেন্সি ডিফেক্ট। ভেকেন্সি ডিফেক্টক তোমাৰ অনধিকাৰ বা অনধিকৃত ক্ৰুটি বুলিও কোৱা হয়। ভেকেন্সি ডিফেক্ট, সাপোজ আমি এটা এটমিক লেটিস বা পৰমাণুৰ লেটিস এটা ড্ৰ কৰি লৈছোঁ।
এইটো এটা এটমৰ লেটিছ বা পৰমাণুৰ লেটিছ ইয়াতে ড্ৰ কৰিলো আমি আৰু পৰমাণুটো সাপোজ এ পৰমাণু গতিকে আমি ইয়াত এ পৰমাণু দিছো পৰমাণুটো এ এইটো এ এটমৰ লেটিছ now suppose in this lattice some atoms are missing from their lattice site মানে lattice স্থান যত এটমটো আছে যেনেকা এই এ এটম ইয়াত আছে এইটো তাৰ lattice site বা lattice স্থান এতিয়া suppose এই এটমটো তাৰ জায়গাত নাই যত থাকিব লাগিছিল তাত নাই খালি এইটো খালি এটা দুটা যিমান হ'ব পাৰে তো if the constituent particles are absent from the lattice sites যদি lattice site পৰা অনুপস্থিত থাকে তেতিয়া তাক কি হ'ব ভ্যাকেন্সি সৃষ্টি হ'ব খালি জায়গা বা ভ্যাকেন্সি সৃষ্টি হ'ব that is called vacancy defect তো you see vacant space বা খালি জায়গা ইয়াতে প্ৰডিউস হৈছে গতিকে এইটো ডিফেক্ট থাকিলে ঘনত্ব বা ডেন্সিটি কি হ'ব ডেন্সিটি কমিব ডিক্রিজ হ'ব ডেন্সিটি ডিক্রিজেস density কমে তো সিম্পল ভেরি সিম্পল অর ভ্যাকেন্সি ডিফেক্ট বা অনধিকার ঘটে সেকেন্ড টাইপ হলো সেকেন্ড টাইপ হল তোমার ইন্টারস্টিশিয়াল ডিফেক্ট INTERSTITIAL ইন্টারস্টিশিয়াল ডিফেক্ট বা অসমীয়াত কোৱা হয় অন্তৰ্বৰ্তী ত্ৰুটি now again we draw the lattice complete here lattice now you see the atoms occupy their respective lattice sites নিজৰ lattice স্থানত আছে atom এতিয়া কিছুমান এক্সট্ৰা atom বা এক্সট্ৰা পৰমাণু আহি পেলাই এইবিলাক জায়গাত পৰা সোমাই গৈছে এক্সট্ৰা জায়গাত আছে এই পজিশন বিলাকক কয় ইন্টারস্টিশিয়াল পজিশন বা অন্তৰ্বৰ্তী স্থান তো some atoms occupy these interstitial sites কিছুমান পৰমাণুৱে অন্তৰ্বৰ্তী স্থান অধিকাৰ কৰে তেতিয়া তাক কোৱা হ'ব interstitial defect so here you clearly can see that density increases because extra atoms are there গতিকে ঘনত্ব এই ডিফেক্ট থাকিলে বা ত্ৰুটি থাকিলে ঘনত্ব কি হ'ব বাঢ়িব বা increases তো দুটা ত্ৰুটি ডিফেক্ট গ'ল নাম্বার 3 ডিফেক্ট মই ইয়াত লিখিছো নাম্বার 3 হল তোমার very important this is Schottky defect অসমীয়াত লিখিতে বানানটো এনেকা লিখে Schottky defect বুলি তো হোৱাট ইংলিশত কয় Schottky defect সাইন্টিস্টৰ নাম এতিয়া মই এটা লেটিছ ড্ৰ কৰিছো আগৰ নিচিনা এইটো এটা দুটা just like earlier this is a lattice a to a plus b minus a to a plus b minus b minus a plus b minus a plus a plus b minus a plus b minus now you see আগৰ দুটা কেছত আমি এটমিক লেটিছ বা পৰমাণুিক লেটিছ লৈছো গতিকে পৰমাণু আছিল এইটো আয়নিক লেটিছ গতিকে কেটায়ন আছে আৰু এনায়ন আছে Schottky defect আয়নিক লেটিছ লাগিব পৰমাণু বা এটমিক লেটিছ ললে নহব এতিয়া ইয়াৰ ধৰা এটা প্লাস মানে কেটায়ন আৰু এটা মাইনাস মিসিং আছে তো খালি তোমাৰ ভেকেন্ট সাইড আহি গল খালি জায়গা আহি গল বা দুটা প্লাস দুটা মাইনাস মিসিং আছে equal number of cations and anions are absent সমান সংখ্যক cation আৰু anion মিস থাকিব লাগিব নহলে নহব যে এটা cation দুটা anion তেনে গলো এটা cation এটা anion দুটা cation দুটা anion equal number of cations and anions are missing then it is called Schottky defect তো clearly Schottky defect তো তোমাৰ vacant space বা খালি জায়গা সৃষ্টি হৈছে গতিকে density কি হ'ব density ইয়াতে ডিক্রিজ হ'ব density বা ঘনত্ব কমিব Schottky defect এটা Schottky defect তোমার কিছুমান আয়নিক কম্পাউন্ড যেনেকা তোমার NaCl KCl এইবিলাক তোমার আয়নিক ডিফেক্ট সরি Schottky defect বা Schottky ত্ৰুটি AgBr এইবিলাক কম্পাউন্ডত Schottky defect বা Schottky defect পোৱা যায় এতিয়া আমি নাম্বার 4
এইকেইটা মুছি দিওঁ। Number 4, again we have to take ionic lattice. So just a minute lattice draw korilu. Eta lattice draw korilu ami. Now you see this number 4 defect is called Frankel defect. Frankel defect. Frankel scientist. Frankel त्रुटि. Now suppose এটা cation এই cationটো তাৰ নিৰ্দিষ্ট স্থানত কাৰেক্ট লেটিছ সাইটত নাই, কি তাৰ পৰা আহি পেলাই এই তোমাৰ ইন্টাৰষ্টিচিয়েল সাইট বা অন্তৰ্বৰ্তী স্থানত সোমাই গ'ল। মানে তাৰ যিটো জায়গাত থাকিব লাগিছিল একচুয়াল প্লেসত কি নাই, আহি পেলাই ইন্টাৰষ্টিচিয়েল সাইটত আহি পেলাই অকুপাই কৰিছে বা অধিকাৰ কৰিছে, তেতিয়া তাক কোৱা হ'ব ফ্ৰেংকেল ডিফেক্ট। দিস ইজ কল্ড ফ্ৰেংকেল ডিফেক্ট। তো ফ্ৰেংকেল ডিফেক্টত ডেন্সিটি বা ঘনত্ব কি হ'ব? ডেন্সিটি বা ঘনত্ব কোনো ডিফেক্ট নহ'ব, মানে কোনো মানে চেঞ্জ নহ'ব, যেহেতু ইয়াতে কোনো এটমস বা আয়নস ইনক্রিজ বাঢ়া বা কমা নাই। ইয়াৰ এটা তাৰ যিটো ডেফিনিট স্থান আছিল বা পজিশন আছে তাৰ পৰা কি বেলেগ জায়গাত গুছিহে গৈছে, গতিকে ডেন্সিটি আনচেঞ্জড, ডেন্সিটি ইয়াত চেঞ্জ নহয়, ঘনত্ব অপৰিৱৰ্তিত থাকিব, ইয়াত ঘনত্ব চেঞ্জ নহয়। দিস ফ্ৰেংকেল ডিফেক্ট। ফ্ৰেংকেল ডিফেক্ট তোমাৰ ZNS, AgBr, AgCl তো হয়, AgCl, AgBr এইবিলাক তোমাৰ ফ্ৰেংকেল ডিফেক্ট হয়। যেহেতু ফ্ৰেংকেল ডিফেক্টত কেটায়নটো তাৰ জায়গাৰ পৰা বেলেগ জায়গাত গুছি গৈছে, গতিকে ইয়াক এই ডিফেক্টৰ আৰু এটা নাম হ'ল ডিসলোকেশন ডিফেক্ট। ডিসলোকেশন ডিফেক্ট বা অসমীয়াত কৈ স্থানচ্যুত ত্ৰুটি। এতিয়া তুমি এক্সাম্পল বিলাক চালে গম পাবা যে AgBr এইটো এটা কম্পাউন্ড য'ত স্কট কি মানে শর্ট কি আৰু ফ্ৰেংকেল দুইটা ত্ৰুটি থাকে। এক্সামত কোয়েশ্চন কোতে কেতিয়াবা এটা যৌগ বা এটা কম্পাউন্ডৰ নাম লিখা which shows both Schottky and Frankel defect, then you have to write AgBr. So these are stoichiometric defects. তো আমার নেক্সট হল তোমার নন স্টোইচিওমেট্রিক ডিফেক্ট বা অনা স্টোইকিওমিতীয় ত্রুটি। তো ইয়ার দুটা টাইপ আছে, এটা হল মেটেল এক্সেস ডিফেক্ট বা ধাতু মাত্রাধিক্য ত্রুটি বুলি কোৱা হয়। মেটেল এক্সেস ডিফেক্টত কি হ'ব এইটো চোৱা, সাপোজ ধৰা ইয়াতে এটা এনায়ন নাই, মানে নিগেটিভ আয়ন তাৰ জায়গাত নাই, এবসেন্ট আছে নিগেটিভ আয়ন, তার মানে পজিটিভ আয়ন বেশি হয়ে গেল, নিগেটিভ আয়ন কমি গেল। এটা পজিটিভ মানে হল মেটেল, এই পজিটিভ বিলাক হল মেটেলে সদায় পজিটিভ কেটায়ন ফর্ম করে, যেনেকে Na+, K+। তে নিগেটিভ কমি গল মানে পজিটিভ বাঢ়ি গল, মানে মেটেল বাঢ়ি গল, গতিকে মেটেল এক্সেস ধাতু মাত্রাধিক্য ত্রুটি। তো এইটো তোমার ধাতু মাত্রাধিক্য ত্রুটি হয়ে গল, যেহেতু মেটেল বাঢ়ি গল। কিন্তু এটা কম্পাউন্ডৰ টোটেল চার্জ সদায় ইকুয়াল টু 0 হ'ব লাগে, মুঠ আধান 0 হ'ব লাগিব, যেনেকৈ ধৰা NaCl, Na+ Cl-, তো চার্জ তো 0, কিন্তু যেহেতু ইয়াতে নিগেটিভ আয়ন কমি গল, চার্জ তো 0 নহল, সেইটো কাৰণে ইয়াত এটা ইলেক্ট্রন আহি যাব। তো ইলেক্ট্রন আহি গলে এইটো মেটেল এক্সেস ডিফেক্ট হৈ গল। ইলেক্ট্রন হোৱাৰ কাৰণে চার্জ টু টোটেল আধানটো 0 হৈ গল, ইলেক্ট্রিক্যাল নিউট্রালিটি মেইনটেইন হল বা বিদ্যুৎ নিরপেক্ষতা মেইনটেইন হল। তো এইটো হল তুমি ধাতু মাত্রাধিক্য ত্রুটি। আৰু তুমি নিজে বুজি পাৰিবা নন স্টোইচিওমেট্রিক বা অনা স্টোইকিওমেট্রিক কিয়। এতিয়া কেটায়ন আৰু এনায়নৰ সংখ্যা বা নাম্বাৰ সেম নহয়, এটা কেটায়ন মিসিং আছে, গতিকে ফৰ্মুলাটো চেঞ্জ হৈ গল, স্টোইচিওমেট্রিক তো ডিস্টার্ব হৈছে, সো ইট ইজ নন স্টোইচিওমেট্রিক ডিফেক্ট। তো এই যে মেটেল এক্সেস ডিফেক্ট এটো কিহৰ কাৰণে হৈছে, কাৰণ এনায়ন এটা তাৰ জায়গাত নাই। তো এটো কি হৈছে, ডিউ টু এনায়ন ভ্যাকেন্সিস, এনায়নৰ অনুপস্থিতিৰ বাবে হৈছে। এতিয়া এই মেটেল এক্সেস আৰু এক ধৰণে হ'ব পাৰে, সাপোজ ধৰা এইটো আছে, আকৌ এটা ড্ৰ কৰিব লাগিব, A+, B-, A+, B-, B-, A+, B-, A+,
এতিয়া তুমি ভাবা যে ইয়াতে এটা এক্সট্ৰা কেটায়ন আহি গ'ল, এক্সট্ৰা কেটায়ন এটা আহি গ'ল, তাৰমানে পজিটিভ বাঢ়ি গ'ল, তো মেটেল এক্সেছ ডিফেক্ট হৈ গ'ল। কিন্তু এতিয়া চাৰ্জ মেইনটেইন কৰিবৰ কাৰণে যেনেকুৱা এইটো এটা এক্সট্ৰা কেটায়ন ক'ত আহিছিল, ইণ্টাৰষ্টিচিয়েল পজিশ্যনত বা অন্তৰ্বৰ্তী স্থানত, আৰু এটা ইলেক্ট্ৰন আহি যাব ইণ্টাৰষ্টিচিয়েল পজিশ্যনত বা অন্তৰ্বৰ্তী স্থানত, তেতিয়া টোটেল চাৰ্জটো 0 হৈ যাব। এইটো মেটেল এক্সেছ ডিফেক্ট বা ধাতু মাত্ৰাধিক্য ত্ৰুটি। দুই ধৰণে হৈছে। ধাতু মাত্ৰাধিক্য বা মেটেল এক্সেছ ইয়াত কিয় হৈছে, কাৰণ এটা এক্সট্ৰা কেটায়ন আছে ক'ত, ইণ্টাৰষ্টিচিয়েল সাইটত বা অন্তৰ্বৰ্তী স্থানত। গতিকে ডিউ টু এক্সট্ৰা কেটায়ন ইন ইণ্টাৰষ্টিচিয়েল সাইট, অন্তৰ্বৰ্তী স্থানত অতিৰিক্ত কেটায়নৰ বাবে। তো এই দুইটা টাইপৰ মেটেল এক্সেছ ডিফেক্ট হ'ব পাৰে। তো ইয়াত ইম্পৰ্টেণ্ট কথা কি চোৱা, ইয়াত যিটো ইলেক্ট্ৰন আছে, এই যে ইলেক্ট্ৰন যে তোমাৰ খালী জেগাত যে ইলেক্ট্ৰন আছে, এই যে ইলেক্ট্ৰন আছে খালী জেগাত, এইবিলাকক কোৱা হয় এফ চেণ্টাৰ, বা অসমীয়াত এফ চেণ্টাৰ বুলি কয়, এফ কেন্দ্ৰ বুলি ক'ব পাৰা, ফাৰ্মি চেণ্টাৰ পুৰা নাম ক'লে এফ চেণ্টাৰ কেন্দ্ৰ। তো দিছ ইলেক্ট্ৰনছ কেন মুভ থ্ৰু আউট দ্য লেটিছ, এই ইলেক্ট্ৰনটো পুৰা লেটিছত মুভ কৰি থাকিব পাৰে। গতিকে ইলেক্ট্ৰনে এটা এনাৰ্জি লেভেলৰ পৰা আৰু এটা এনাৰ্জি লেভেলত জাম্প মাৰে, এটা শক্তি স্তৰৰ পৰা আৰু এটা শক্তি স্তৰ সংক্ৰমিত হয়, যাৰ ফলত এই কম্পাউণ্ডবিলাকে কিছুমান কালাৰ শ্ব' কৰে, ৰঙীন যৌগ গঠন কৰে। যেনেকুৱা NaCl কালাৰ আছে, KCl, KBr, এইবিলাক হ'ল এলকালি মেটেল হেলাইডছ, ক্ষাৰ ধাতুৰ হেলাইড। এইবোৰ কালাৰ হোৱাৰ পিছে কাৰণটো হ'ল দিছ ডিফেক্ট, মেটেল এক্সেছ ডিফেক্ট। যদি খুদে এইবিলাক কিয় ৰঙীন বা কিয় কালাৰ, তুমি ক'বা ডিউ টু মেটেল এক্সেছ ডিফেক্ট। তো এইটো হ'ল মেটেল এক্সেছ ডিফেক্ট। দুই নম্বৰ আছে নন ষ্টিচিওমেট্ৰিকৰ মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট, বা ইয়াক কয় ধাতু ন্যূনতা ত্ৰুটি। আগৰ নিচিনা এটা লেটিছ আঁকি লওঁ। This is your crystal lattice. Now suppose a cation is missing, cation tar jagat nai, to anion badhi gol, tamane metal komi gol, cation missing mane nai mane metal komi gol, gotike metal deficiency, dhatu nunynota। এতিয়া চাৰ্জটো তো 0 হ'ব লাগিব, চাৰ্জটো 0 হ'বৰ কাৰণে এইটো যে ইয়াৰ পৰা এটা কেটায়ন আছিল, তাৰ ওচৰৰ এটা কেটায়নে, এই কেটায়নে ডাবল চাৰ্জ কেৰি কৰিব 2+, এই চাৰ্জটো কেৰি কি কৰিলে, গতিকে এইটো মেটেল ডেফিচিয়েঞ্চি ডিফেক্ট। আৰু এটা টাইপৰ ডিফেক্ট আছে, এইটো ষ্টোইচিওমেট্ৰিক হ'ব পাৰে, নন ষ্টোইচিওমেট্ৰিক হ'ব পাৰে। এইটো হ'ল, এইটো কোৱা হয় ইম্পিউৰিটি ডিফেক্ট। ইম্পিউৰিটি ডিফেক্ট এইটো ষ্টোইকিওমেট্ৰিক হ'ব পাৰে বা অনাষ্টোইকিওমেট্ৰিক হ'ব পাৰে। অশুদ্ধি ত্ৰুটি বুলি ক'ব পাৰে অসমীয়াত, অশুদ্ধি ত্ৰুটি বা impurity defect. Again we have to draw a lattice, ionic lattice, A plus B minus, A plus B minus, B minus, A plus B minus, A plus, A plus B minus, A plus, A minus. Now you see অশুদ্ধি ত্ৰুটি। সাপোজ এইটো A প্লাছ নহয়, এইটোক আমি Na প্লাছ বুলি ল'লোঁ, সোডিয়াম, আৰু এইটো ল'লোঁ Cl মাইনাছ। ফৰ এক্সাম্পল এইটো Na প্লাছ, এইটো Cl মাইনাছ। ঠিক তেনেকুৱা সব Na প্লাছ Cl মাইনাছ হ'ব, মই এইকেইটা হাইলাইট কৰিছোঁ। এতিয়া আমি ইয়াত কিছুমান এই বস্তুটো এড কৰি দিওঁ, মানে ইম্পিউৰিটি, অশুদ্ধি হিচাপে বা ইম্পিউৰিটি হিচাপে আমি ইয়াতে BaCl2 এড কৰি দিওঁ। বেৰিয়াম ক্লৰাইড
বা ধৰা ষ্ট্ৰনচিয়াম ক্লৰাইড SrCl2 এড কৰিম এতিয়া এই যদি আমি SrCl2 কথা ভাবো ইয়াৰ পৰা কি আহিব ইয়াৰ পৰা আহিব Sr2+ ওলাব আৰু Cl- ওলাব কেটায়ন Sr2+ এনায়ন Cl-। তো Na+Cl-, Cl- সেম আছে আমি যেটো ইম্পিউৰিটি এড কৰিছিলো তাতো Cl- আছে কিন্তু ইম্পিউৰিটিৰ পৰা কি আছে ইয়াত আছে Sr2+। এই Sr2+ কি কৰিব এই Na+ক আতৰাই দিব Na+ক আতৰাই দিব আতৰাই ই নিজে বহি যাব Sr2+, Srৰ চাৰ্জ হল 2+, গতিকে সোডিয়াম এটাৰ হল 1+, গতিকে এটা যদি Sr2+ এড কৰা ইয়াতে 2Na+ আতৰিব লাগিব কাৰণ 2+ আতৰিব লাগিব তাৰ মানে আমি এটা SrCl2 যোগ কৰিলে দুটা ভেকেন্ট স্পেস প্ৰডিউস হ'ব Sr2+, গতিকে Na+ দুটা ভেকেন্ট স্পেস যাব এতিয়া তুমি এটা যোগ কৰিছে SrCl2 এটা Sr2+ তাত গৈ বহি গল এটা তো খালি থাকি যাব এটো খালি থাকি যাব দ্যাট মিন্স আমি 1 SrCl2 এড কৰিলে প্ৰথমতে দুটা খালি জায়গা সৃষ্টি হয় কেটায়ন ভেকেন্সিস বা কেটায়ন অনধিকাৰ স্থান বুলি কয় দুটা কেটায়ন আতৰি গল এতিয়া এটাত কি নিজে বহি গল গৈ পেলাই তো এটা কেটায়ন ভেকেন্সি বা কেটায়ন অনধিকাৰ মানে খালি জায়গা প্ৰডিউস হল এটা SrCl2 যোগ কৰিছা এটা খালি জায়গা সৃষ্টি হৈছে কেটায়ন ভেকেন্সি সৃষ্টি হৈছে তাৰমানে আমি ক'ব পাৰিম যে নাম্বাৰ অফ কেটায়ন ভেকেন্সি equal to number of SrCl2 added মানে কেটায়ন অনধিকার that means খালি জায়গা equal to কি SrCl2 ৰ সংখ্যা তুমি কিমানটা SrCl2 যোগ কৰিছা এটো যিমানটা SrCl2 যোগ কৰিবা ইমানটা তোমাৰ এই কেটায়ন ভেকেন্সি ফর্ম হ'ব তো এই যে বাহিৰৰ পৰা তুমি ইম্পিউৰিটি এড কৰিছিলা ইম্পিউৰিটিয়ে কি কৰিলে ইম্পিউৰিটি আহি পেলাই ইয়াৰ পৰা কিছুমান এটমছক ৰিপ্লেস কৰি পেলাই নিজে বহি গল এটো কয় ইম্পিউৰিটি ডিফেক্ট ইম্পিউৰিটি আহি পেলাই ই তো নিজে বহিছে লগত তোমাৰ ভেকেন্সিও প্ৰডিউস কৰিছে দিস ইজ কল্ড ইম্পিউৰিটি ডিফেক্ট so this is all about defects of solids কঠিন পদাৰ্থৰ ত্ৰুটি এইখিনি